দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত মই তোমালোকৰ অসমীয়া পাঠৰ প্ৰথম পাঠ বৰগীতৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছিলোঁ আৰু সেই প্ৰশ্ন উত্তৰৰ কিছু ৰৈ গৈছিল। তো আজিৰ ভিডিঅ'টোত সেইসমূহ ক্লিয়াৰ কৰিব বিচাৰিছোঁ। তো 6 নম্বৰ প্ৰশ্নটো চোৱা, বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। বৰগীতৰ 4টা লক্ষণ, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মুখস্থ কৰি থৈ দিবা। তো লক্ষণ 4টা হৈছে: 1 নম্বৰ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 2 নম্বৰ, বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। আৰু 4 নম্বৰটো হৈছে শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বুলি কোৱা হয়। তাৰপিছত গ্ৰামাৰ ছেকশ্যন দিয়া আছে ইয়াতে, এইখিনি গ্ৰামাৰ ছেকশ্যন। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। কি দিছে? নাপাৱন্ত, নাপাৱন্ত মানে নাপায়। কেনে, কেনে মানে কেনেদৰে। হৈলহ মানে হল। তুমিছে মানে তুমিয়ে। জনের মানে সকলৰ। কহয় মানে কয়। এইকেইটা মুখস্থ কৰি থৈ দিবা, ইয়াৰে এটা বা দুটা আহি যাব। তাৰপিছত ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ ইয়াত দিয়া আছে, ইয়াৰো বৈশিষ্ট্য লিখিবলৈ আহে। তো ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল: ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা, অৰ্থাৎ মৈথিলী ভাষাৰ পৰা ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছে। খ নম্বৰ, ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম ভাষা। গ নম্বৰ, ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও শ্ৰুতিমধুৰ। ব্ৰজাৱলী ভাষাটো বহুত শক্তিশালী, তাৰ উপৰিও ইয়াক শুনিবলৈ ধুনীয়া। তো এইকেইটাই আছিল প্ৰথম পাঠৰ প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু নোট কৰি লৈছা। তোমালোকৰ এক্সামৰ বাবে এই প্ৰত্যেকটো প্ৰশ্নই ইম্পৰ্টেণ্ট, ভালদৰে চাই ল'বা। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে এটা লাইক কৰিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ মই প্ৰতিটো ছাবজেক্ট, ক্লাছ 10ৰ প্ৰতিটো ছাবজেক্টে এই চেনেলটোৰ জৰিয়তে আপলোড কৰিম। ধন্যবাদ।